নমস্কাৰ বন্ধুসকল পঢ়াতকৈ এটাতকৈ ডাঙৰ সমস্যাটো হৈছে চাকৰি পোৱাটো আৰু আজিকালি আমাৰ যিটো শিক্ষা ব্যৱস্থাত আত্মনিৰ্ভৰশীল হোৱাটো আটাইতকৈ ডাঙৰ সমস্যা গতিকে আমি সাধাৰণতে কি কৰোঁ যে চৰকাৰী চাকৰিৰ কাৰণে আমি বিচাৰি ফুৰোঁ আৰু বহু ক্ষেত্ৰত আমি চাকৰি পোৱাত অসুবিধাৰ সৃষ্টি হয় অসমৰ ক্ষেত্ৰত দেখা পোৱা যায় যে আমি ইনফৰমেশনবোৰ আমি দেৰিকৈ পাওঁ বা আমি বহুত ইনফৰমেশন আমি নাজানো ছাত্ৰ-ছাত্ৰীসকলে বহুত ইনফৰমেশন নাজানে যাৰ কাৰণে কিছুমান চাকৰিৰ পৰা আমি বঞ্চিত হওঁ গতিকে আমি যিটো আমাৰ চেনেল আছে চেনেলত দুই এটা বস্তু মই দেখাই যাব বিচাৰো যে কেৰিয়াৰ অপৰচুনিটিবোৰ কেনেকুৱা হ'ব পাৰে ইকনমিক্সৰ পৰা বিশেষকৈ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰে বিএ পাছ কৰে বা এমএ পাছ কৰে তেওঁলোকে কেনেকুৱা ধৰণৰ চাকৰি লাভ কৰাৰ সুযোগ থাকে সুবিধা থাকে আমি দেখুৱাব বিচাৰিম মই হেমন্ত শইকীয়া আৰু আমি ইকনমিক্স আৰু মাৰ্কেটিংৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' বনাওঁ আৰু যিসকল নতুন সাবস্ক্ৰাইবাৰ মই অনুৰোধ জনাইছো তেওঁলোকক যাতে আমাৰ এই যিটো চেনেলটো সাবস্ক্ৰাইব কৰি লয় যাতে আপোনালোকে আমাৰ যিটো ভৱিষ্যতে যিখিনি আমি ভিডিঅ' বনাম ভিডিঅ'খিনিৰ আপোনালোকে যাতে নটিফিকেশনত পাই থাকে গতিকে আজি আমি এটা বিষয় আলোচনা কৰিবলৈ গৈছো হেতু হৈছে ৰিজাৰ্ভ বেংকত চাকৰি ৰিজাৰ্ভ বেংক হৈছে আমাৰ চেন্ট্ৰেল বেংক আৰু সকলো বেংক নিয়ন্ত্ৰণ কৰে ৰিজাৰ্ভ বেংকে আমি জানো আৰু ৰিজাৰ্ভ বেংকত কিছুমান চাকৰি ওলাই আসলতে যিবোৰ চাকৰি অতি গুৰুত্বপূৰ্ণ যাক কোৱা হয় গ্ৰেড বি অফিচাৰ বা গ্ৰেড বি অফিচাৰ পোষ্টৰ কাৰণে আমাৰ কিছুমান চাকৰি ওলাই আৰু প্ৰত্যেক বছৰতে দেখা পোৱা যায় যে সেই চাকৰিসমূহ ওলাই আৰু অসমৰ বহুত ল'ৰা ছোৱালী বা নৰ্থ ইষ্টৰ বেছিভাগ ল'ৰা ছোৱালীয়ে ইয়াত এপ্লাই নকৰে খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ কাৰণে এপ্লাই কৰা দেখা পোৱা যায় গতিকে এইটো এটা ভাল সুযোগ ইকনমিক্সৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিশেষকৈ ষ্টেটিষ্টিক্সৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কমাৰ্চৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আৰু বিশেষকৈ ইকনমিক্স আৰু ষ্টেটিষ্টিক্সৰ কাৰণে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ যিটো পোষ্ট এটো অতি গুৰুত্বপূৰ্ণ গতিকে আজি আমি আলোচনা কৰিম ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি পোষ্টৰ বিষয়ে বা গ্ৰেড বি যিখিনি আমাৰ চাকৰি ওলাই চাকৰিখিনিত কেনে ধৰণে আমি এপ্লাই কৰিব পাৰো কি কি কোৱালিফিকেশন লাগে সেই বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ আমি এই ৰিজাৰ্ভ বেংকৰ পোষ্টৰ বিষয়ে আমি সকলো সবিশেষ আমি এই ভিডিঅটোত আলোচনা কৰিম প্ৰথম কথা হ'ল আমি যেতিয়া বিএ পাস কৰা যায় বহুত ল'ৰা-ছোৱালীয়ে বিএ পাস কৰে এমএ পাস কৰে আৰু পাস কৰাৰ পিছত আসলতে এটা সমস্যা হয় কি কৰিম কি পঢ়িম আৰু কেনেকুৱা ধৰণৰ চাকৰিৰ কাৰণে আমি এপ্লাই কৰিব পাৰো ইয়াৰ ভিতৰত আজি এটা বিষয় আমি আলোচনা কৰিছো হেতু হৈছে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ হৈছে এটা মিডল মেনেজমেন্ট ৰিজাৰ্ভ বেংকৰ টপ লেভেলত পৰা আৰু একেবাৰে লোৱাৰ লেভেলৰ মাজৰ এটা আসলতে পোষ্ট যেটো কোৱা হয় গ্ৰেড বি অফিচাৰ আৰু ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ থাকে গভৰ্ণৰ আৰু একেবাৰে লোৱাৰ যেটো গ্ৰুপ থাকে তাৰ মাজতে আসলতে গ্ৰেড বি অফিচাৰৰ পোষ্টটো থাকে আৰু আসলতে প্ৰমোশন পাই গ্ৰেড বি অফিচাৰ হয় কিন্তু কিছুমান প্ৰায় 600-700 মান পোষ্ট প্ৰত্যেক বছৰে ৰিজাৰ্ভ বেংকে কি কৰে তেওঁলোকে ডাইৰেক্ট ৰিকুৱাৰমেন্ট কৰে আৰু ডাইৰেক্ট ৰিকুৱাৰমেন্ট কৰাৰ অৰ্থটো হৈছে তেওঁলোকে ডাইৰেক্টলি তেওঁলোকে সেই পোষ্টবোৰক নিযুক্তি দিয়ে আৰু খুব পপুলাৰ হয় তেওঁলোকৰ ৰিজাৰ্ভ বেংকৰ চাকৰি আসলতে পোৱাটো ভাগ্যৱান আৰু ৰিজাৰ্ভ বেংকৰ যিখিনি পোষ্ট ওলাই গ্ৰেড বি অফিচাৰ হেখিনি সকলোৱে আসলতে ফাইনান্সিয়াল যেটো সেক্টৰ আছে ফাইনান্সিয়াল সেক্টৰত প্ৰায়খিনি প্ৰায় মানুহে ভাৰতবৰ্ষৰ আসলতে গ্ৰেড বি অফিচাৰটো এটাতকৈ লোভনীয় আসলতে এটা জব বা চাকৰি আমি বুলি ক'ব পাৰো আৰু এই চাকৰিটোৰ কাৰণে সকলোৱে এপ্লাই কৰে আজিকালি বহুত ল'ৰা-ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে নৰ্থ ইষ্টত কিছু ইয়াত আসলতে পিছ পৰি আছে কিন্তু নৰ্থ ইষ্টৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আমাৰ গুৱাহাটীত এটা ৰিজাৰ্ভ বেংকৰ আমাৰ চেণ্টাৰ আছে এটা আমাৰ শাখা আছে আৰু আমি জানো যে প্ৰত্যেকখন সাধাৰণতে ক্যাপিটেলতে এটা চেণ্টাৰ বা এটা শাখা থাকে ৰিজাৰ্ভ বেংকৰ আৰু তাত বহুত ধৰণৰ পোষ্ট থাকে আৰু সেই পোষ্টবোৰৰ কাৰণে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ পোষ্টটো তাৰ কাৰণে এপ্লাই কৰা হয় প্ৰত্যেক বছৰে ৰিজাৰ্ভ বেংকে তাৰ কাৰণে এখন নটিফিকেশন উলিয়ায় আৰু এডভাৰটাইজ দিয়ে তেওঁলোকে প্ৰত্যেকখন পেপাৰত আপোনালোকে যদি চাই থাকে নেক্সট কথাটো হ'ল যে ইয়াত আপোনালোকে চাকৰি দৰমহা কিমান লেভেলৰ হয় আসলতে দৰমহা সাধাৰণতে কি হয় যে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ প্ৰায় 75000 মই ইয়াতে যোৱা বছৰ যেটো আসলতে ওলাইছিলে যোৱা বছৰ ইয়াত প্ৰায় 75000 মান তেওঁলোকে এপ্ৰক্সিমেট স্যালাৰি দেখাইছিলে বেসিক টু अराउंड 35000 হয় 75000 মান স্টাৰ্টিং এটো আসলতে স্যালাৰি হয় আৰু স্যালাৰিটো ডাঙৰ কথা নহয় আসলতে ইয়াত যিখিনি সুবিধা পোৱা যায় যথেষ্ট বেছি হয় ডিএ থাকে লোকেল এলাউন্স থাকে হাউস ৰেন্ট
ঘৰৰ ভাড়াৰ কাৰণেও তেওঁলোকে এলাউন্স দিয়ে ফেমিলি এলাউন্স দিয়ে মেডিকেল এলাউন্স থাকে আৰু এটাতকৈ ডাঙৰ কথা হৈছে যে তেওঁলোকৰ যিখিনি পোষ্ট থাকে সেই পোষ্টখিনি তেওঁলোকে সাধাৰণতে কি হয় মেডিকেল ফেচিলিটিৰ উপৰিও তেওঁলোকে যিখিনি এমপ্লয়িখিনিয়ে যদি কোনোবাই হোম লোন লয় বা কাৰ লোন লয় তেওঁলোকৰ ৰেট অফ ইণ্টাৰেষ্টটো যথেষ্ট চিপ হয় চ' ইয়াত অকল ডাইৰেক্ট আমাৰ যিটো চেলাৰীটোৱে গুৰুত্বপূৰ্ণ নহয় ইয়াৰ লগত বহুত ধৰণৰ এলাৱেন্স সোমাই আছে আৰু এটাতকৈ ডাঙৰ কথা হৈছে যে কাৰোবাৰ যদি হায়াৰ কোৱালিফিকেশ্যন আছে মানে কাৰোবাৰ যদি MBA ডিগ্ৰী বা PhD ডিগ্ৰী আছে হয়তো তেওঁলোকে কি কৰে কেতিয়াবা 4টা ইনক্ৰিমেণ্ট এডভান্স ইনক্ৰিমেণ্ট সোমোৱা সময়তে দি দিয়ে কোনোবা যদি হায়াৰ গ্ৰেডৰ কোনোবা এজন যদি কোনো ৰিচাৰ্চ লেভেলৰ মানুহ হয় তেওঁক দেখিছে যে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি পোষ্টত তেওঁলোকে এপ্লাই কৰিছে চ' তেওঁলোকে সাধাৰণতে কি হয় যে 4টা এডভান্স ইনক্ৰিমেণ্ট দি দিয়ে গতিকে গুৰুত্বপূৰ্ণ অতি ৰিজাৰ্ভ বেংকৰ এই পোষ্টটো আৰু নেক্সট আমি চাম ইয়াত এটা গুৰুত্বপূৰ্ণ কথা 3টা আমি চাকৰিটোৰ বিষয়ে আসলে জানিবলৈ যাওঁতে ইয়াত 3টা বস্তু সোমাই আছে ইয়াত 3টা লেভেলত আসলে চাকৰিটোৰ কাৰণে এপ্লাই কৰিবলগীয়া হয় বা 3টা পোষ্ট ওলাই আসলে এটা কোৱা হয় গ্ৰেড বি ডিআৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড বি ডাইৰেক্ট ৰিক্ৰুটমেন্ট ডিআৰ জেনাৰেল এইটো আসলে কি হয় এইটো সকলোৱে এপ্লাই কৰিব পাৰে যোনে BA পাস কৰিছে BA BSc সো BSc পাস কৰা যিকোনো ছাত্ৰ ছাত্ৰীয়ে এই প্ৰথম চাকৰিটোত এপ্লাই কৰিব পাৰে গতিকে ইয়াত অলপ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হয় গতিকে ইয়াক কোৱা হয় গ্ৰেড বি ডিআৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট জেনাৰেল বুলি কোৱা হয় ইয়াত BA পাস কৰাৰ পিছতে বা ইকুইভ্যালেন্ট যদি কোনোবাই BA ইকুইভ্যালেন্ট কোনোবাই যদি ডিপ্লোমা ডিগ্ৰীও কৰি আছে তেওঁলোককো ইয়াৰ সুবিধা প্ৰদান কৰা হয় নেক্সট আহিলে গ্ৰেড বি এটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় DEPR ইয়াৰ ফুল ফৰ্মটো হৈছে ডিপাৰ্টমেন্ট অফ ইকনমিক এণ্ড পলিচি ৰিচাৰ্চ এটো আটাইতকৈ গুৰুত্বপূৰ্ণ ইকনমিক্সৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ এই পোষ্টটো আসলে ইকনমিক্স ফাইনেন্স অৰ ছাত্ৰ-ছাত্ৰীহে সাধাৰণতে কমাৰ্চ বা ফাইনেন্সৰ ছাত্ৰ-ছাত্ৰীহে এপ্লাই কৰিব পাৰে আৰু ইকনমিক পলিচি ফৰ্মেশনত আসলে এই ইয়াৰ ৰুলটো হৈছে যিজনে গ্ৰেড বি DEPR ডিপাৰ্টমেন্ট অফ ইকনমিক এণ্ড পলিচি ৰিচাৰ্চ এই শাখাটোৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে প্ৰথম কথা হল MA পাস কৰিব লাগিব MA MSc ইকনমিক্স বা ফাইনেন্স বা কমাৰ্চৰ পৰা মই ইয়াৰ পিছত আমি ডিসকাস কৰিম হেতুৰ বিষয়ে কেনেকুৱা ধৰণৰ কোৱালিফিকেশন বা কেনেকুৱা ধৰণৰ পাস কৰিবলগীয়া হয় বা পঢ়িবলগীয়া হয় আমি কিন্তু ঘটনাটো হল যে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পলিচি ৰিচাৰ্চত আমি ডাইৰেক্টলি সোমাব পৰা যায় আৰু MA পাস কৰাৰ পিছত ইকনমিক্সত MA পাস কৰাৰ পিছত এই আটাইতকৈ ভাল এটা সুযোগ নেক্সট আহিলে অফিচাৰ ইন গ্ৰেড বি ডিআৰ এটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় DSIM Department of Statistics and Information Management Department of Statistics and Information Management কাৰণ আমি জানো যে ডাটা লাগে আমি যেতিয়া ৰিজাৰ্ভ বেংকত আমি এটা পলিচি আমি কিবা এটা পলিচি ফৰ্মেশন কৰিবলৈ যাওঁ এনালাইসিস কৰিবলৈ যাওঁ তেতিয়া কি হয় যে গোটেই ইকনমিকখনৰ যিখিনি বেংকিং ৰিলেটেড যিখিনি ডাটা থাকে সেইখিনি ষ্টেটিষ্টিক্যাল যিখিনি ধৰণৰ পেকেজ বা ষ্টেটিষ্টিক্যাল টুলবোৰ ইউজ কৰি পেলাই এনালাইসিস কৰিবলগীয়া হয় গতিকে ইয়াত আৰু এটা পোষ্ট ওলাই হেতু কোৱা হয় DSIM আসলে এটো ষ্টেটিষ্টিক্সত যিসকলে MSc বা MA পাস কৰে তেওঁলোকৰ কাৰণে এটো আসলে তেওঁলোকেহে এপ্লাই কৰিব পাৰে কিন্তু ইয়াৰ উপৰি যদি আমি চাওঁ প্ৰথম দুটা আসলে ইকনমিক্সৰ ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰে আৰু প্ৰথমটো যিকোনো ডিসিপ্লিনৰ ষ্টুডেন্টে এপ্লাই কৰিব পাৰে BA BSc পাস কৰা আৰু লাষ্টটো ষ্টেটিষ্টিক্সক খিনি এপ্লাই কৰিব পাৰে আৰু প্ৰথম দুটা ইকনমিক্সৰ যিকোনো ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে আৰু DEPR ডিপাৰ্টমেন্ট অফ ইকনমিক এণ্ড পলিচি ৰিচাৰ্চ এটো ইকনমিক্সৰ MA পাস কৰা বা ফাইনেন্স বা মাৰ্কেটিং বা মেনেজমেন্টৰ ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে গতিকে ইয়াত 3টা ধৰণৰ অপৰচুনিটি ওলাইছে এটা হৈছে BA পাস কৰাৰ পিছত এটা হৈছে MA পাস কৰাৰ পিছত ইকনমিক্সৰ ষ্টুডেন্টৰ কাৰণে আৰু এটা হৈছে MSc ষ্টেটিষ্টিক্সৰ সাধাৰণতে MSc থাকে সো যিসকলে MSc ইন ষ্টেটিষ্টিক্স পাস কৰে তেওঁলোকৰ কাৰণে এটো এটা বিশেষ সুবিধা থাকে গতিকে আমি এই ধৰণে আমি 3 ধৰণৰ পোষ্ট আমি গ্ৰেড বি অফিচাৰৰ কাৰণে আমি পাওঁ নেক্সট আহিলে আমি কোৱালিফিকেশনৰ কথা অকমান পঢ়িছিলো ভালকৈ আমি ইয়াৰ পিছতো ডিসকাস কৰিম কিন্তু সদ্যহতে আমি অলৰেডি ক'লো তথাপিতো আকৌ এবাৰ কৈ দিছো যে ব্যাচেলৰ ডিগ্ৰী 60% মাৰ্কস পাব লাগিব এটো গুৰুত্বপূৰ্ণ কথা
প্ৰথম কথা হ'ল 60% মাৰ্কছ কিন্তু থাকিব লাগিব ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰৰ এপ্লাই কৰিবৰ কাৰণে আৰু বিএ পাছ কৰিব লাগিব জেনেৰেল যেটো মই কথা কেটেগৰী কথা কৈছিলো জেনেৰেল কেটেগৰীত 60% মাৰ্কছ পাব লাগিব আৰু বিএ পাছ কৰিব লাগিব বা ইকুইভ্যালেন্ট যদি কিবা ডিপ্লোমা আছে তাত 10th আৰু 12ত 60% মাৰ্কছ টু তেতিয়া তেওঁলোকে মেইনলি চাই 10th আৰু 12ত যদি ইকুইভ্যালেন্ট ডিপ্লোমা হয় যদি বিএ নহয় বুলি ইকুইভ্যালেন্ট ডিপ্লোমা কোবাত আছে তেতিয়া মেট্ৰিক ক্লাছ 10 ষ্টেণ্ডাৰ্ড আৰু 12 ষ্টেণ্ডাৰ্ডত যেটো এক্সাম হয় তাত তেওঁলোকে 60% মাৰ্কছ টু তেওঁলোকে কেৰি কৰিব লাগিব আৰু তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰে গ্ৰেড বি জেনেৰেল অফিচাৰৰ কাৰণে নেক্সট আহিলে ডিপাৰ্টমেন্ট অফ ইকনমিক এণ্ড পলিচি ৰিচাৰ্চ ইয়াত এমএ মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স ফাইনেন্স এই দুটা মেইনলি গুৰুত্ব দিছে আৰু 55% মাৰ্কছ থাকিব লাগিব অৱশ্যে ৰিলেক্সেশন আছে যিখিনি ৰিজাৰ্ভ কেটেগৰী ব্যক্তি আছে বা ষ্টুডেন্ট আছে সো তেওঁলোকৰ কাৰণে সাধাৰণতে 55 to 50% হলে কিছু ৰিলেক্সেশন আছে আমি পিছত ভালকৈ ডিসকাস কৰিম আৰু ঠিক তেনেকৈ ডিপাৰ্টমেন্ট অফ ষ্টেটিষ্টিক্স এণ্ড ইনফৰমেশন মেনেজমেন্টৰ কাৰণে কি হয় এই মাষ্টাৰ ডিগ্ৰী ইন ষ্টেটিষ্টিক্স এণ্ড মেনেজমেন্টত লাগে আৰু ইয়াত 55% ইয়াতো হে একে ধৰণে 55% মাৰ্কছ লাগে কিন্তু ৰিলেক্সেশন থাকে কিছু ক্ষেত্ৰত যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে 50% মাৰ্কছ তেওঁলোকে এপ্লাই কৰিব পাৰে প্ৰথম কথা হ'ল কি ইণ্ডিয়ান হ'ব লাগিব আৰু যিজন ক্যান্ডিডেট থাকে তেওঁলোক ইণ্ডিয়ান মানুহে আসলে ৰিজাৰ্ভ বেংকত চাকৰি কৰিব পাৰে নেশনালিটি ইণ্ডিয়ান হ'ব লাগিব এটা গুৰুত্বপূৰ্ণ কথা এজ লিমিট আছে মাত্ৰ 21 পৰা 30 বছৰ বয়স হলেকেহে সাধাৰণতে কি কৰিব পাৰে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে 21 মিনিমাম 21 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম যাতে 30 বছৰ ঊৰ্ধ্বত নহয় যাতে 30 ইয়াৰ্ছৰ এবভ নহয় তেনেকুৱা ব্যক্তিহে সাধাৰণতে কি কৰে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত কিছুমান হাৰি আছে কিছুমান ৰিলেক্সেশন আছে যেনে জেনেৰেল কেটেগৰীৰ কাৰণে 30 ইয়াৰ্ছ আমি অলৰেডি কলো ম্যাক্সিমাম ওবিসি কাৰণে 33 ইয়াৰ্ছ যদি কোনবা আদাৰ বেকৱাৰ্ড ক্লাছৰ ষ্টুডেন্ট আছে তেন ওবিসি ষ্টুডেন্ট আছে সো তেওঁলোকে 33 ইয়াৰ্ছ হলকে এপ্লাই কৰিব পাৰিব এসসি এসটি কাৰণে 35 ইয়াৰ্ছ আৰু ডিসেবিলিটি পাৰসন কোনবা যদি বিশেষভাৱে সক্ষম ব্যক্তি হয় তেওঁলোকে 40 বছৰলৈকে বয়স হলিও তেওঁলোকে এপ্লাই কৰিব পাৰে সো এসসি এসটি ষ্টুডেন্টৰ কাৰণে 35 ইয়াৰ্ছ ওবিসি কাৰণে 33 ইয়াৰ্ছ আৰু জেনেৰেল কেটেগৰীৰ কাৰণে এটো 30 ইয়াৰ্ছ ৰাখিছে গতিকে এই ধৰণে আমাৰ বয়সৰ এটা লিমিট আছে গতিকে ইয়ং ষ্টুডেন্ট সকলক এটা চান্স দিয়ে ৰিজাৰ্ভ বেংকে যাতে ইয়ং পাৰসনছ খিনি ইউথ খিনিক যাতে আমি তেওঁলোকে ল'ব পাৰে হেতু এটা গুৰুত্বপূৰ্ণ কথা নেক্সট কথাটো হ'ল যে কেতিয়া আমি তাৰ নটিফিকেশন সদায় ওলাই সাধাৰণতে কি হয় মে মাহত ওলাই প্ৰথম সপ্তাহত এতিয়া ওলাবৰ সময় হৈছে ঠিক মে পিছত মেৰ প্ৰথম ফাৰ্স্ট উইকত ওলাই কিন্তু কৰোনা ভাইৰাছৰ কাৰণে হয়তো এই বছৰ অলপ লেট হ'ব পাৰে বা আগৰ যেটো ফাইনেল ইন্টাৰভিউ বা পিছৰ পৰ্যায়ৰ পৰীক্ষা আছিল নৱেম্বৰত সেই পৰীক্ষাটো পিছুৱাই থোৱা আছে কাৰণ এই কৰোনা ভাইৰাছৰ কাৰণে তেওঁলোকে মুম্বাইত যেহেতু তেওঁলোকৰ সেন্ট্ৰেল ব্ৰাঞ্চটো আছে আৰু বাকি শাখাবোৰত যেহেতু পৰীক্ষা পাতিব পৰা নাই তেওঁলোকে গতিকে পিছুৱাই থৈছে আৰু পৰীক্ষাটো হয় সাধাৰণতে নৱেম্বৰ ডিসেম্বৰ মাহত নটিফিকেশন মেত ওলাই কিন্তু এক্সামটো পাতে নৱেম্বৰ বা ডিসেম্বৰ মাহত আৰু অনলাইন এপ্লিকেশন হয় আমি জানো আজিকালি প্ৰায়বোৰ পৰীক্ষা অনলাইন এপ্লিকেশন হয় সেই বিষয়ে ডিসকাস নকৰো rbi.org.in এটো ওয়েবসাইট হয় ৰিজাৰ্ভ বেংকৰ তাতে আপোনালোকে সবিশেষ পাব মই সেই বিষয়ে আলোচনা কৰিব নাযাওঁ যোৱা বছৰ এৰাউণ্ড ফিজ আছিল জেনেৰেল কেটেগৰীৰ কাৰণে 800 জেনেৰেল আৰু ওবিসি কাৰণে আৰু এসটি এসসি বা যদি কোনবা বিশেষভাৱে সক্ষম ব্যক্তি আছে তেওঁলোকৰ কাৰণে 400 সো ফিজটো বৰ বেছি নহয় অন্য পৰীক্ষাবোৰৰ তুলনাত গতিকে এপ্লাই কৰিব সহজ হয় নেক্সট আহিলে আমাৰ তিনটা ফেজত পৰীক্ষা হয় পৰীক্ষা কেনেকৈ হয় আমি ডিসকাস কৰিবলৈ গৈ আছো সো তিনটা ফেজত আমাৰ পৰীক্ষা হয় ফেজ 1 এক্সামিনেশন ফেজ 2 এক্সামিনেশন আৰু ইন্টাৰভিউ হয় গতিকে আমি প্ৰথমতে আসলে তিনটা ভাগত পৰীক্ষা পাতে এটা ফেজ 1 পৰীক্ষা পাতে এটা ফেজ 2 কাৰণে যিখিনি ফেজ 1ত ক্লিয়াৰ কৰে তেওঁলোকক ফেজ 2 এক্সাম দিবলৈ দিয়ে আৰু যিসকলে ফেজ 2 টো ক্লিয়াৰ কৰে তেওঁলোকক ইন্টাৰভিউ কাৰণে কল কৰে সো আলটিমেটলি এই তিনটাৰ মাৰ্কছটো যোগ কৰি পেলাই সাধাৰণতে লাষ্টত তেওঁলোকক সিলেক্ট কৰা হয় এটো এটা নিয়ম
মই কোৱালিফিকেশ্যনৰ কথা অলৰেডি ক'লোঁ, তথাপিতো ইয়াত কেইটামান কথা আৰু আছে যিকেইটা মই আকৌ এবাৰ ডিছকাছ কৰিব বিচাৰিছোঁ। আমি আচলতে নটিফিকেশ্যনটোৰ পৰা এইকেইটা বস্তু লৈ অহা হৈছে। চ' মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স, এই যিটো আমাৰ আচলতে জেনেৰেল কেটেগৰী সেইটো কথা অলৰেডি ডিছকাছ কৰা হ'ল, কিন্তু ডিপাৰ্টমেণ্ট অফ ইকনমিক এণ্ড পলিচি ৰিচাৰ্চ যিটো MA লাগে, তাত MA ইন ইকনমিক্স, ইকনমেট্ৰিক্স আৰু কোৱান্টিটেটিভ ইকনমেট্ৰিক্স বা মেথমেটিকেল ইকনমিক্স, ইণ্টিগ্ৰেটেড ইকনমিক্স কোৰ্চ, ফাইনেন্স, আচলতে এই কেটেগৰীৰ মানুহখিনিক 55% মাৰ্কছৰ থাকিলে তেওঁলোকে এই ছেকেণ্ড যিটো কেটেগৰী আছিলে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড পলিচি ৰিচাৰ্চ MA ইন ইকনমিক্স বা এইকেইটা শাখাত যদি কোনো কাৰোবাৰ, আচলতে কিছুমান ইনষ্টিটিউট আছে যিবোৰে আচলতে MA ইন ইকনমিক্স নিদিয়ে, তেওঁলোকে MA বা MSc ইন ইকনমেট্ৰিক্স, কোৱান্টিটেটিভ ইকনমিক্স, MA ইন কোৱান্টিটেটিভ ইকনমিক্স এনেকুৱা ধৰণৰ কেটেগৰীত মানে তেওঁলোকক পঢ়িবলৈ চান্স দিয়ে। গতিকে তেওঁলোকে ডাইৰেক্টলি MA নপঢ়ে, কিন্তু বোলে MA ইন ইকনমেট্ৰিক্স পঢ়ে, কোৱান্টিটেটিভ ইকনমিক্স এনেকুৱাত পঢ়ে। গতিকে তেওঁলোকেও আচলতে এই ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড পলিচি ৰিচাৰ্চটো তেওঁলোকে এপ্লাই কৰিব পাৰে। বা কিছুমানে যদি MBA, কাৰোবাৰ যদি MBA ডিগ্ৰী আছে বা ডিপ্ল'মা আছে, পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট আছে, 55% মাৰ্কছ আছে, তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু দ্বিতীয় কথাটো হৈছে যে কাৰোবাৰ যদি মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স ইন চাব কেটেগৰী অফ ইকনমিক্সৰ যদি চাব কেটেগৰী, কোনোবাই যদি এগ্ৰিকালচাৰ পঢ়িছে ইকনমিক্সৰ ক্ষেত্ৰত চাব ব্ৰাঞ্চ হিচাপে, বা বিজনেছ পঢ়িছে, ডেভেলপমেণ্ট, এপ্লাইড ইকনমিক্স পঢ়িছে, তো তেওঁলোকেও এপ্লাই কৰিব পাৰে। আৰু যিখিনি ফিজিকেলি হেণ্ডিকেপ বা যিখিনি বিশেষভাৱে সক্ষম ব্যক্তি SC ST কাৰণে 50% মাৰ্কছ হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু এটা বস্তু আছে যে ডিজায়াৰেবল, আচলতে এইখিনি এছেঞ্চিয়েল কোৱালিফিকেশ্যন। ডিজায়াৰেবল কোৱালিফিকেশ্যন হৈছে যে ডক্টৰেট ডিগ্ৰী লাগে আচলতে, বা যদি কাৰোবাৰ MPhil ডিগ্ৰী আছে বা ডক্টৰেট ডিগ্ৰী আছে, তেওঁলোকক আচলতে যিটো 30 years এজ লিমিট আছিলে MPhilৰ কাৰণে 2 years তাত এক্সটেনশ্যন আছে, আৰু PhD কাৰণে 4 years এক্সটেনশ্যন আছে। ডেট মিনছ 34 yearsলৈকে তেওঁলোকে ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি কাৰণে এপ্লাই কৰিব পাৰে। আৰু PhD ডিগ্ৰী থাকিলে আচলতে বিচাৰে তেওঁলোকে যে PhD থকাটো, আৰু খুব ৰেপুটেড জাৰ্নেলত তেওঁলোকে পাব্লিকেশ্যন থাকিলে সেইটো এটা তেওঁলোকে অলপ ৱেটেজ দিয়ে। গতিকে এইটো নহয় যে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড পলিচি ৰিচাৰ্চত ডাইৰেক্টলি অকল কোৱালিফিকেশ্যন চাই আচলতে তেওঁলোকে লৈ ল'ব চাকৰিত। তেওঁলোকে এই বস্তুবোৰ কিছু ক্ষেত্ৰত চায় যে PhD আছে নেকি, MPhil আছে নেকি, ভাল পাব্লিকেশ্যন আছে নে নাই, চ' সেইখিনি বস্তু তেওঁলোকে চায় কিছু ক্ষেত্ৰত। নেক্সট আমি চাম ঠিক তেনেকৈ এইখিনিও মোটামুটি একে ধৰণৰ, অলপ মই কৈ দিছোঁ। মাষ্টাৰ ডিগ্ৰী ইন ষ্টেটিষ্টিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, মেথমেটিকেল ইকনমিক্স, ইকনমেট্ৰিক্স, ষ্টেটিষ্টিক্স, ইনফৰ্মেটিক্স ফ্ৰম IIT খড়গপুৰ। একচুৱেলি IIT খড়গপুৰে ইনফৰ্মেটিক্স দিয়ে, MA বা MSc ইন ইনফৰ্মেটিক্স দিয়ে, তেওঁলোকে এপ্লাইড ষ্টেটিষ্টিক্স আছে কিছুমান জেগাত। গতিকে সেইখিনিও তেওঁলোকে কি কৰিব পাৰে, ৰিজাৰ্ভ বেংকৰ গ্ৰেড বিৰ DSIM এই পোষ্টত তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু মাষ্টাৰ ডিগ্ৰী ইন মেথমেটিক্স থাকিলেও তেওঁলোকে এই যিটো থাৰ্ড কেটেগৰী আছে ষ্টেটিষ্টিক্স থকাটো তেওঁলোকে তাত এপ্লাই কৰিব পাৰে। মেথমেটিক্সৰ ষ্টুডেণ্টখিনিৰ কাৰণেও এইটো কিছু ক্ষেত্ৰত এপ্লিকেবল, মেথমেটিক্সৰ ষ্টুডেণ্ট এপ্লাই কৰিব পাৰে। বা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ষ্টেটিষ্টিক্স বা ৰিলেটেড ছাবজেক্টত থাকিলে তেওঁলোকে এপ্লাই কৰিব পাৰে। 55% মাৰ্কছ লাগিব ঠিক আগৰ ধৰণে, আৰু যদি SC SC বা ফিজিকেলি হেণ্ডিকেপ্ট হয় 50% মাৰ্কছ থাকিলেও তেওঁলোকে এপ্লাই কৰিব পাৰে। চ' মিনিমাম ডিজায়াৰেবল হৈছে 55, যদি SC ST বা যদি কোনোবা বিশেষভাৱে সক্ষম ব্যক্তি হয় তেওঁলোকে 50% মাৰ্কছলৈকে তেওঁলোকে ৰিলেক্সেশ্যন থাকিব। ইয়াতো ডক্টৰেট ডিগ্ৰীৰ কাৰণে সুবিধা থাকিব, MPhil ডিগ্ৰী থাকিলে 2 বছৰ, 4 বছৰ, PhD থাকিলে 4 বছৰ, সেই যিটো সুবিধা ইয়াতো আছে। নেক্সট আমি চাওঁ কেইটামান কথা গুৰুত্বপূৰ্ণ। প্ৰথম কথা হ'ল যে এটেম্পটৰ এটা সীমা আছে, যে 21ৰ পৰা আমি এপ্লাই কৰিব পাৰোঁ 30 বছৰলৈকে। চ' কাৰোবাৰ 34 yearsলৈকে এপ্লাই কৰিব পাৰে, 40 yearsলৈকে ফিজিকেলি হেণ্ডিকেপ হ'লে তেওঁলোকে পাৰে। চ' 21 to 30 10 years, চ' 10 years হ'ল বুলি 10 times আমি এপ্লাই কৰিব নোৱাৰোঁ। এইটো কথা গুৰুত্বপূৰ্ণ যে আমি মন গ'লে আমি 10 times এটলিষ্ট এপ্লাই কৰিব নোৱাৰোঁ, আমি 6 times এপ্লাই কৰিব পাৰোঁ যদি জেনেৰেল কেটেগৰী হয়। জেনেৰেল কেটেগৰী ষ্টুডেণ্ট এটাই
আসলে 10 টাইমছ এপ্লাই কৰিব নোৱাৰে 6 টাইমছ হে তেওঁলোকে এপ্লাই কৰিব পাৰে 10 টাইমছ নোৱাৰে গতিকে ৰিজাৰ্ভ বেংকত বোলে বিশেষকৈ ফাৰ্ষ্ট ফেজটো যেটো প্ৰথম পৰীক্ষা হ'ব ফাৰ্ষ্ট ফেজত যিসকলে এটেম্প কৰিব তেওঁলোকৰ কাৰণে এটা লিমিট আছে আৰু লিমিটটো হৈছে তেওঁলোকে 100 বাৰ তেওঁলোকে এপ্লাই কৰিব পাৰে SC ST OBC বা ফিজিক্যালি হ্যান্ডিক্যাপড ব্যক্তিৰ কাৰণে সেই ধৰণৰ কোনো এটেম্পটৰ সীমা নাই আমি যেটো 6 টাইমছৰ কথা কলো নেক্সট কথাটো হ'ল যে অনলাইন এক্সামিনেশন সেন্টাৰ ফৰ ফেজ 1 গ্ৰেড B জেনাৰেল পেপাৰ 1 for Department of Economics and Policy Research DEPR or DSIM so ইয়াত আসলে সেন্টাৰ কোড আছে চাব লাগিব ডিব্ৰুগড়ত আছে আমাৰ ইয়াত গুৱাহাটীত আছে জুৰহাট আছে শিলচৰ আছে তেজপুৰ অৱশ্যে তেওঁলোকে চেঞ্জ কৰি থাকিব পাৰে কিন্তু আমি যোৱাবাৰ এক্সাম সিস্টেমটো যেতিয়া আমি চাইছিলো তেতিয়া ডিব্ৰুগড় আছিল গুৱাহাটী আছিল জুৰহাটত সেন্টাৰ আছে শিলচৰ আৰু তেজপুৰ একচুয়ালি এইখিনি অনলাইন এক্সাম হয় সো তাৰ কাৰণে এইটা সেন্টাৰ আছে ইয়াত যেটো আমাৰ জেনাৰেল ক্যাটেগৰী আছিল গ্ৰেড বি জেনাৰেল ক্যাটেগৰী কাৰণে ইয়াত এপ্লাই ইয়াতে আমাৰ সেন্টাৰ আছে আৰু ডিপাৰ্টমেন্ট অফ ইকনমিক্স এণ্ড পলিচি ৰিচাৰ্চ DSIM or যেটো পেপাৰ 1 খন আসলে তিনিখন পেপাৰ থাকে তাত আসলে ইয়াত তিনটা ফেজত পৰীক্ষা নহয় দুটা ফেজত হয় এটা তিনিখন পেপাৰ দিব লগিয়া হয় বিছা ডিসকাস কৰিম ভালদৰে পেপাৰ 1 খন মেইনলি ইয়াত সাধাৰণতে এইটা সেন্টাৰ দিব পাৰে আৰু গ্ৰেড বি কি হয় সেকেন্ড ফেজ টু আসলে গুৱাহাটীতে সেন্টাৰ আছে আৰু পেপাৰ 2 and 3 পেপাৰ 2 গ্ৰেড বি জেনাৰেল আৰু পেপাৰ 2 আৰু 3 ডিপাৰ্টমেন্ট অফ ইকনমিক্স এণ্ড পলিচি ৰিচাৰ্চ DSIM এইটা গুৱাহাটী সেন্টাৰ আছে গতিকে পেপাৰ 1 খন একচুয়ালি গুটেকিটা পৰীক্ষাৰ ক্ষেত্ৰত পেপাৰ 1 খন ডিব্ৰুগড় গুৱাহাটী জুৰহাট শিলচৰ তেজপুৰত দিব পৰা যায় আৰু পেপাৰ 2 খন আসলে গুৱাহাটীত সেন্টাৰ আছে ৰিজাৰ্ভ বেংকৰ যেটো শাখা আছে তাত তেওঁলোকে এৰেঞ্জ কৰে নেক্সট আমি চাও কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব কি বস্তু আহিব অলপ ডিসকাস কৰিছো আমি পিছত ভালদৰে আমি পিছত যি ভিডিও বনাম ডিসকাস কৰিম সদ্যহতে আমি কেইটামান বস্তু ডিসকাস কৰিছো প্ৰথম কথা হ'ল ফেজ 1 টো অনলাইন এক্সামিনেশন হয় আৰু অবজেক্টিভ টাইপ হয় অবজেক্টিভ টাইপ কোৱেশ্চন কম্পিউটাৰত আহে তাতে আমি চুজ কৰিব লাগে কোনটো এনসাৰ হয় নহয় আৰু ইয়াত সাধাৰণতে কি হয় জেনাৰেল এৱাৰনেছ আহে ইংলিশ ল্যাঙ্গুৱেজ আহে জেনাৰেল এৱাৰনেছ ইংলিশ ল্যাঙ্গুৱেজ আৰু কোৱান্টিটেটিভ এপ্টিটিউড যিবোৰ নিউমাৰিক যিবোৰ সলিউশন কৰিব লাগে বা ৰিজনিংৰ এইকেইটা বস্তু আহে আৰু এতকৈ গুৰুত্বপূৰ্ণ কথা যে গ্ৰেড বি জেনাৰেল ক্যাটেগৰী যিখন ফাৰ্ষ্ট পেপাৰ হেখনত ক্লাস 10 লৈকে বা 12 লৈকে যিখিনি ম্যাথমেটিক্স আছে স্ট্যাটিস্টিক্স আছে ইকনমিক্সৰ যিখিনি বস্তু আছে সেইখিনি বেসিক বস্তু আছে বা ইংলিশৰ যিখিনি গ্ৰামাৰ আছে আৰু ডেইলি যিখিনি জেনাৰেল এৱাৰনেছ ৰিলেটেড টু ফাইনান্স মাৰ্কেট যিখিনি ষ্টক মাৰ্কেট এনেকুৱা ধৰণৰ বস্তুবোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু ৰিজনিংৰ ওপৰত যিখিনি থাকে ৰিজনিংৰ যিখিনি প্ৰশ্ন থাকে সেইখিনি ওপৰত গুৰুত্ব দিব লাগে সো এইখিনি মোটামুটি আমাৰ বেংকৰ যিখিনি পৰীক্ষা আহে জেনাৰেল বেংক পিও বা তেনেকুৱা লেভেলৰ বেংকিং যিখিনি পৰীক্ষা থাকে সেইখিনি লগত মোটামুটি কিছু মিলে নেক্সট আমি চাম ফেজ 2 অনলাইন এক্সামিনেশন ফেজ 2 কি হয় ফেজ 2 আহে কেনেকুৱা ধৰণৰ বস্তু আমি চাম জেনাৰেল ক্যাটেগৰী ক্ষেত্ৰত ইকনমিক এণ্ড সোশিয়েল ইস্যুজ বোৰ ওপৰত আহে সিলেবাসখন একচুয়ালি আপোনালোকে অনলাইনত পাই যাব আৰু এইটো অবজেক্টিভ টাইপ কোৱেশ্চন আহে 90 মিনিট সময় দিয়া থাকে 100 মাৰ্কস থাকে সো 90টা কোৱেশ্চন কৰিব লাগে 100 মাৰ্কসত একো বিশেষ টান হ'ব না লাগে টাইমৰ লৈ ৰিলেটেড কোনো 90 মিনিটছত সলভ কৰিব লাগে 100 মাৰ্কস যেহেতু অবজেক্টিভ টাইপ কোনো লিখিব না লাগে পেপাৰ 2 খন আহে ইংলিশ ৰাইটিং স্কিলৰ ওপৰত আহে আৰু কি হয় যে এখিনি কিবোৰ্ড ডেসক্ৰিপটিভ টাইপ হয় আৰু এখিনি টাইপ কৰিব লগিয়া হয় কিবোৰ্ডৰ লেভেল আজিকালি কম্পিউটাৰতে হয় আগতে লিখিব লগিয়া হৈছিল এতিয়া আজিকালি কম্পিউটাৰতে আসলে এই ধৰণৰ পৰীক্ষাবোৰ সলভ কৰিব পৰা যায় আৰু এখিনি 90 মিনিটস আছে 100 মাৰ্কস আহে পেপাৰ 3 খন ফাইনান্স আৰু মেনেজমেন্টৰ ওপৰত আহে অবজেক্টিভ টাইপ আৰু 90 মিনিটস 100 মাৰ্কস আৰু ফেজ 2 যদি ক্লিয়াৰ কৰে কোনোবাই তেতিয়ালে ইন্টাৰভিউলে কল কৰে সো ফেজ 1 খন অলৰেডি ডিসকাস কৰিলো ফেজ 2 খন এনেকুৱা হয় ইকনমিক এণ্ড সোশিয়েল ইস্যুজ ইকনমিক্স আৰু সোশিয়েল আৰু ইকনমিক ডেভেলপমেন্ট গ্ৰোথ ফাইনান্সিয়েল মাৰ্কেট এইবোৰৰ ওপৰত সাধাৰণতে আহে ফাইনান্স মাৰ্কেটৰ ওপৰত এখন পেপাৰ অলৰেডি থাকেই আৰু ইংলিশ ৰাইটিংত সাধাৰণতে পেৰাগ্ৰাফৰ ওপৰত কিবা পেৰাগ্ৰাফ ৰাইটিং বা তেনেকুৱা ধৰণৰ কিবা লেটাৰ লিখিবলৈ আহিব পাৰে সাধাৰণতে ইংলিশ ৰাইটিংটো কেনেকুৱা হেতু আসলতে টেষ্ট কৰিবৰ কাৰণে এইখন পেপাৰ দিয়া হয়
আৰু এই দুখন পেপাৰ যদি ক্লিয়াৰ কৰে তেতিয়াহ'লে ইণ্টাৰভিউলৈ কল কৰে আৰু লাষ্টত আৰু তেওঁলোকৰ নিজা হিচাপ থাকে যে কিমানখিনি ব্যক্তিক বা কিমানখিনি ষ্টুডেণ্টক তেওঁলোকে ইণ্টাৰভিউলৈ মাতিব সেইটো তেওঁলোকৰ নিজা হিচাপ থাকে আৰু ফেজ 1 ফেজ 2 আৰু ইণ্টাৰভিউ এই তিনিটা মিলাই লাষ্টত আচলতে চিলেকশ্যনটো কৰা হয় আৰু আমি বহুত ক্ষেত্ৰত দেখা পাওঁ যে নৰ্থ ইষ্টৰ পৰা খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আচলতে এপ্লাই কৰে আজিকালি যথেষ্ট কৰিবলৈ লৈছিলে আমাৰ দিনত দেখা পাইছিলোঁ প্ৰায় 10-15টা বা 5টা ষ্টুডেণ্টেহে আচলতে গুৱাহাটীত তেওঁলোকে পৰীক্ষা দিয়া দেখা পোৱা যায় আমিও এটা সময়ত এক্সাম দিছিলোঁ ইণ্টাৰভিউ লৈকে আমি গৈছোঁ পিছত আমি ক্লিয়াৰ নহ'ল কিছু কাৰণত সেইটো বেলেগ কথা কিন্তু আজিকালি বিশেষকৈ কম্পিটিশ্যনটো টাফ হৈ গৈছে গতিকে এপ্লাই তথাপিতো কৰিব পৰা যায় আৰু এতিয়া নেক্সট আহিলে গ্ৰেড বি ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড পলিচি ৰিচাৰ্চ DEPR সো ইয়াত সাধাৰণতে কি হয় মেইনলি ইকনমিক্সৰ ওপৰতে আহে পেপাৰ 1খন আহে অবজেক্টিভ টাইপ ইকনমিক্সৰ ওপৰত 120 মিনিট দিয়ে 100 মাৰ্কছৰ কাৰণে অবজেক্টিভ টাইপ গতিকে যিখন পেপাৰ কম্পিউটাৰতে সলভ কৰিবলগীয়া হয় জাষ্ট চুজ কৰিবলগীয়া হয় মাল্টিপল চইচ কুৱেশ্যন টাইপ পেপাৰ 2 ডেছক্ৰিপটিভ টাইপ অন ইকনমিক্স ইয়াত লিখিবলগীয়া হয় question paper displayed on computer answer to be written on paper so প্ৰশ্নবোৰ কম্পিউটাৰত দেখুৱাই এখন পেপাৰত লিখিবলগীয়া হয় এখন 3 ঘণ্টাৰ হয় 100 মাৰ্কছৰ হয় গতিকে আমাৰ নৰ্মেল যিবোৰ ডেছক্ৰিপশ্যন আমি পৰীক্ষাত লিখোঁ তেনেকুৱা ধৰণৰ হয় অলপ যিবোৰ গ্ৰোথ মডেল আছে সেইবোৰৰ ওপৰত তেওঁলোকে সাধাৰণতে প্ৰশ্নবোৰ লিখে আহে আৰু অলপ পেপাৰবোৰ আচলতে কমন নহয় অলপ বেলেগ ধৰণৰ পেপাৰ হয় যিবোৰ অলপ এনালাইটিকেল টাইপ হয় পলিচিৰ ওপৰত লিখিবলৈ আহে চ' তেনেকুৱা হয় আৰু পেপাৰ 3খন আছে ডেছক্ৰিপটিভ keyboardত টাইপ কৰিবলগীয়া হয় to be type with the help of keyboard এইখিনি ইংলিছৰ আচলতে ইংলিছত লিখিবলগীয়া হয় কম্পিউটাৰত লিখিবলগীয়া হয় ডেছক্ৰিপটিভ টাইপ হয় 90 মিনিটছ দিয়ে 100 মাৰ্কছৰ আহে তো ইয়াত সাধাৰণতে 5-6টা কুৱেশ্যন আহে সাধাৰণতে আমি দেখা পাওঁ লং কুৱেশ্যন আহে ইয়াতো সাধাৰণতে লং কুৱেশ্যন আহে 5-6টা বা 12টা এনেকুৱা সাধাৰণতে লং কুৱেশ্যন আহে ইয়াত 120 মিনিট 100 মাৰ্কছৰ এখন যিহেতু অবজেক্টিভ টাইপ আহে আৰু যদি এই ফ্ৰেজটো পাৰ হয় তেতিয়াহ'লে ইণ্টাৰভিউলৈ কল কৰে আৰু ইণ্টাৰভিউ আৰু এই পেপাৰ কেইখনৰ মাৰ্কছখিনি যোগ কৰি সাধাৰণতে তেওঁলোকে চিলেকশ্যন কৰে আৰু ইণ্টাৰভিউ সাধাৰণতে আমাৰ ইয়াৰ ক্ষেত্ৰত কলকাতাত হয় বা গুৱাহাটীত আগতে নহৈছিলে আজিকালি হয়তো হ'ব পাৰে আগতে কলকাতাত দিবলগীয়া হৈছিলে আজিকালি গুৱাহাটীত হয়তো দিব পাৰি সুবিধা থাকিব পাৰে সেইটো তেওঁলোকে ডিচাইড কৰে নেক্সট আহিলে DSIM ইয়াতো ঠিক একে ধৰণৰ অলপ পেপাৰখনৰ পেটাৰ্ণটো একে ধৰণৰ অবজেক্টিভ টাইপ আহে পেপাৰ 1 অবজেক্টিভ টাইপ আহে ষ্টেটিষ্টিক্সৰ ওপৰত তেওঁলোকে 120 মিনিট সময় দিয়ে 100 মাৰ্কছ আহে নেক্সট পেপাৰখন আহে ডেছক্ৰিপটিভ টাইপ ষ্টেটিষ্টিক্স এইখনো কি হয় যে কুৱেশ্যন পেপাৰ ডিছপ্লেড অন কম্পিউটাৰ কুৱেশ্যন পেপাৰখন কম্পিউটাৰত দেখুৱাই এনচাৰটো পেপাৰত লিখিবলগীয়া হয় 3 ঘণ্টা 100 মাৰ্কছ চ' ইয়াতো সেই একে ধৰণৰ ডেছক্ৰিপটিভ টাইপ হয় আৰু পেপাৰ 3খন ডেছক্ৰিপটিভ টাইপ ইংলিছৰ কাৰণে ইংলিছৰ আহে তেওঁলোকে সাধাৰণতে কি হয় টাইপ কৰিবলগীয়া হয় আৰু 90 মিনিটছ হয় 100 মাৰ্কছ হয় চ' ইয়াত মেইনলি এই পেপাৰখনৰ গুৰুত্বটো হৈছে যে তেওঁলোকে লিখা পেটাৰ্ণটো চাই ইংলিছটো কেনেকুৱা আপোনাৰ ষ্ট্ৰং নে অলপ উইক ইংলিছত গ্ৰামাৰ পেটাৰ্ণটো চাই গ্ৰামাৰ ক'ৰবাত ভুল আছে নেকি চ' নেক্সট এই পেপাৰখনত যদি তেওঁলোকে ক্লিয়াৰ কৰে ইণ্টাৰভিউৰ কাৰণে খুব কম সংখ্যক ব্যক্তিক ইণ্টাৰভিউৰ কাৰণে কল কৰা হয় আৰু এই পেপাৰকেইখন আৰু ইণ্টাৰভিউ মাৰ্কছ দুটা যোগ কৰি পেলাই ফাইনেল চিলেকশ্যনটো হয় গতিকে আমি দেখা পাইছোঁ যে আমাৰ 3 ধৰণৰ পৰীক্ষা হয় ইয়াত আৰু ইয়াত 3 ধৰণৰ পেপাৰ আহে বেলেগ বেলেগ ধৰণৰ পেপাৰ আহে আৰু তেওঁলোকে চিলেকশ্যনটো আল্টিমেট চিলেকশ্যনটো তেওঁলোকে খুব কম সংখ্যক ব্যক্তিয়েহে চিলেক্ট কৰে তথাপিতো প্ৰত্যেক বছৰে 500-600 এনেকুৱা ধৰণৰ আমি সাধাৰণতে দেখা পোৱা যায় আৰু এটা কথা উল্লেখ কৰিছোঁ এইখিনি যোৱা বছৰ একচুৱেলি এক্সামৰ যিখন নটিফিকেশ্যন ওলাইছিলে নটিফিকেশ্যন চাই পেলাই এই যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখুওৱা হৈছে গতিকে প্ৰত্যেক বছৰে তেওঁলোকে চেঞ্জ কৰি দিব পাৰে মই অনুৰোধ জনাম যাতে যেতিয়া নটিফিকেশ্যনটো ওলাই আচল নটিফিকেশ্যন তেওঁলোকে চাই লয় যাতে আৰু তেতিয়াহে আপোনালোকে গম পাব যে একচুৱেলি কেনেকুৱা ধৰণৰ মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা তেওঁলোকে যদি চিলেবাছখন চেঞ্জ কৰে সেইটো আপোনালোকে গম পাব গতিকে মই অনুৰোধ জনাম যে নটিফিকেশ্যনটো মে মাহত ওলাই এই বছৰ হয়তো লেট হ'ব পাৰে কিন্তু যেতিয়া ওলাই পেপাৰ মেইন পেপাৰখন বা ৰিজাৰ্ভ বেংকৰ যিটো ৱেবছাইট আছে rbi.org.in তাত আপোনালোকে চাই ল'ব বুলি মই অনুৰোধ জনালোঁ শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মই অনুৰোধ জনাম যাতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ৰিজাৰ্ভ বেংকৰ গ্ৰেড বি অফিচাৰ এটা অতি গুৰুত্বপূৰ্ণ পোষ্ট আৰু অসমৰ বা বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বা বহুত সংখ্যক ব্যক্তিয়ে অলৰেডি এমপ্লয়মেণ্ট লাভ কৰি চাকৰি কৰি আছে গোলাঘাটৰে হওক বা যোৰহাটৰে হওক গুৱাহাটীৰে হওক বহুত কেইজন ব্যক্তি আছে চ' আমি
আচলতে এপ্লাই কৰিলেহে আমি সাকসেস হ'ম আৰু ফেইলাৰ টু সাকসেসৰ এটা পথ যদি প্ৰথমবাৰ ক্লিয়াৰ নহয় কিন্তু আমি গম পাম পৰীক্ষাটো যেতিয়া আমি দিম গম পাম যে কেনেকুৱা ধৰণৰ পেপাৰ আহে বছৰ আমি আৰু কো ভাল ধৰণে প্ৰিপাৰেচন কৰিবলৈ আমি সুবিধা পাম গতিকে মই অনুৰোধ জনাম যে ছাত্ৰ-ছাত্ৰীসকলে যাতে ট্ৰাই কৰে আৰু ট্ৰাই কৰি থাকিলে সাকসেস হোৱাটো প্ৰায় সিওৰ যে ফেইলাৰ প্ৰথমবাৰ হ'ব পাৰে দ্বিতীয়বাৰ হ'ব পাৰে কিন্তু তৃতীয়বাৰ এটলিষ্ট সাকসেস হ'বলৈ আমি প্ৰায় নিশ্চয়তা থাকে আৰু শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ